পৰীক্ষাৰ ৰিজাল্ট ডিয়ামণিয়ে কৰিব নালাগিছিল এনেকুৱা। ডিব্ৰুগড় চিটি মহাবিদ্যালয়ৰ ছোৱালী হোষ্টেলত ঘটিল নিদাৰুণ ঘটনা। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ডিয়ামণি ইয়েন। কিন্তু আজিৰ দিনটোতেই তাই কৰি পেলালে আটাইতকৈ ডাঙৰ ভুল। ডিয়ামণিয়ে এবাৰ হ'লেও ভাবিব লাগিছিল, তাইৰ জীৱনক লৈও পিতৃ মাতৃয়ে সপোন দেখিছিল। মহাবিদ্যালয়ৰ চৌহদতে থকা ছোৱালী হোষ্টেলত থাকি অধ্যয়ন কৰা ছাত্ৰীগৰাকীয়ে HS পৰীক্ষাৰ ফলাফল বেয়া হোৱা বাবেই এই সিদ্ধান্ত বাছি লোৱাৰ সন্দেহ। পৰীক্ষা বেয়া হ'লে আকৌ দিব পাৰি, কিন্তু জীৱনটো গুচি গ'লে ঘূৰি নাহে। শিক্ষাই জীৱন গঢ়ে, জীৱন গঢ়াৰ বাটত থাকে প্ৰত্যাহ্বান। কিন্তু ইমান সোনকালে ডিয়ামণিয়ে হাৰ মানি ল'লে। ভুল হ'ল ক'ৰবাত, এই ভুলৰ যে আৰু শুধৰণি নাই। ছোৱালীজনীক হেৰুৱাই হিয়াথা কৰি কান্দিছে পিতৃ মাতৃয়ে। কিয় তাই এনেকুৱা কৰিলে? ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়াৰ ৰিপৰ্ট।